নমস্কাৰ শিক্ষাগুৰুসকল। বিদ্যাপ্ৰৱেশ শব্দটোৰ সৈতে আমি সকলোৱে নিশ্চয় পৰিচিত। এই বিদ্যাপ্ৰৱেশ কি, ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য কি, ইয়াত আমি কি কৰিব লাগে, এইখিনি বস্তু সামৰি আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। সকলো ছাত্ৰ ছাত্ৰীকে বিদ্যালয়ৰ বাবে সাজু কৰি তোলাৰ উদ্দেশ্যে প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা 3মহীয়া খেল ধেমালি ভিত্তিক বিদ্যালয় প্ৰস্তুতিৰ মডিউল তৈয়াৰ কৰা হৈছে, যাক আমি বিদ্যাপ্ৰৱেশ বুলি কওঁ। এই মডিউলত বৰ্ণমালা, ধ্বনি, শব্দ, ৰং, আকৃতি আৰু সংখ্যাৰ বিষয়ে বুজাব পৰাকৈ বিভিন্ন ক্ৰিয়াকলাপ অৰ্থাৎ এক্টিভিটিজ আৰু কৰ্মপুথি সন্নিৱিষ্ট কৰা হৈছে। এই ক্ৰিয়াকলাপবোৰ সম্পন্ন কৰোঁতে সমনীয়া ল'ৰা-ছোৱালী আৰু পিতৃ মাতৃৰ সহযোগিতাৰ প্ৰয়োজন হ'ব। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত নতুন দিল্লীস্থিত NCERTৰ দ্বাৰা প্ৰস্তুত কৰা এই মডিউলখন SCERT অসমে অসমীয়াৰ লগতে আন 7টা মাধ্যমলৈ অনুবাদ কৰিছে। বিদ্যাপ্ৰৱেশ ভাৰত চৰকাৰৰ বিশেষ পদক্ষেপ নিপুণ ভাৰত অভিযানৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ। প্ৰাক-প্ৰাথমিক শিক্ষা লাভৰ সুযোগ পোৱা বা নোপোৱাকৈয়ে প্ৰথম শ্ৰেণীত প্ৰৱেশ কৰা সকলো শিশুৰ সৰ্বাংগীন বিকাশ আৰু শিকনৰ প্ৰতি লক্ষ্য ৰাখি এই বিদ্যাপ্ৰৱেশ মডিউল প্ৰস্তুত কৰা হৈছে। শিশুসকলক এক আনন্দময় বাতাবৰণৰ মাজত নিৰ্ভয়ে বিদ্যালয়ত শিক্ষাত প্ৰৱেশ কৰোৱাত এই মডিউলখন শিক্ষকসকলৰ বাবে নিশ্চিতৰূপে সহায়ক হ'ব। বিদ্যালয় প্ৰস্তুতিৰ এই কাৰ্যসূচীখন প্ৰথম শ্ৰেণীৰ 3 মাহ দৈনিক 4 ঘণ্টাকৈ প্ৰয়োগ কৰিবৰ বাবে সজাই পৰাই যুগুতোৱা হৈছে। ইয়াত খেল ধেমালি আৰু কৰ্ম অভিজ্ঞতা ভিত্তিক শিক্ষা পদ্ধতিৰ ওপৰত প্ৰাধান্য দিয়াৰ লগতে শিশুৰ বয়সোপযোগী ক্ৰিয়াকলাপ আৰু স্থানীয়ভাৱে উপলব্ধ ক্ৰীড়া সামগ্ৰী ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। আপোনালোকে স্ক্ৰীনত অসমীয়া আৰু ইংৰাজীত থকা বিদ্যাপ্ৰৱেশ প্ৰথম শ্ৰেণীৰ শিশুৰ বাবে যি নিৰ্দেশাৱলী কিতাপ পুথিখন আপোনালোকে স্ক্ৰীনত দেখা পাইছে। এনেধৰণৰ পুথি আপোনালোকে এপ্ৰিল মাহৰ আগতেই আমাৰ নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ আগতে আপোনালোকে বিদ্যালয়ত উপলব্ধ হ'ব আৰু এই পুথিকেইখন ব্যৱহাৰ কৰি আমি 3 মাহ দৈনিক 4 ঘণ্টাকৈ বিভিন্ন ক্ৰিয়াকলাপ আৰু কৰ্ম অভিজ্ঞতাখিনিৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকলক যাতে তেওঁলোকে বিদ্যালয়ৰ পৰিৱেশৰ লগত নিজকে এডজাষ্ট কৰাব পাৰে তাৰ কাৰণে সাজু কৰি তুলিব লাগিব। ধন্যবাদ।